শিৱসাগৰ জিলাৰ দেখছো মাউথ গাঁৱত জৈৱিক খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন শিক্ষিত যুৱকৰ হলেণ্ডৰ চেৰি বিলাহী আৰু বেঙেনা খেতি কৰি কৃষি ক্ষেত্ৰত জাগৰণ আনিবলৈ সক্ষম হৈছে যুৱকজনে দেখছো মাউথ গাঁৱৰ ৰূপম তামুলীয়া আমগুৰি মহকুমা কৃষি বিভাগে যোগান ধৰা চেৰি বিলাহী আৰু বেঙেনা বীজৰ সহায়ত আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে অসমৰ বজাৰত হলেণ্ডৰ চেৰি বিলাহী আৰু বেঙেনাৰ বিশেষ চাহিদা থকাৰ লগতে জৈৱিক পদ্ধতিৰে কৰা খেতিয়ে কৃষকসকলক উপকৃত কৰিছে মই আমগুৰি কৃষি কাৰ্যালয়ৰ পৰা এই পলি হাউচটো পাইছিলো আৰু পোৱাৰ পিছতে মই তেওঁলোকে দিয়া হলেণ্ডৰ বিলাহী বেঙেনা আৰু কেপচিকামৰ খেতি কৰি বহুত মানে নিজকে গৌৰৱ অনুভৱ কৰিছো কাৰণ ইয়াৰ প্ৰত্যেকটো বস্তুৱে মানে আমি কৰা খেতিতকৈ অলপ পৃথক আৰু তাৰ পৰা মোক বিভিন্ন ধৰণৰ সাৰ যোগান ধৰিছে আপোনাৰ কেঁচু সাৰ আৰু এই পলি নেট তাৰপিছতে আপোনাৰ মানে যিকেইটা মোৰ তাত দিবলগীয়া বস্তু গোটেইকেইটা মই পাইছোঁ মই জৈৱিক পদ্ধতিৰ ওপৰত বিশেষকৈ গুৰুত্ব দিওঁ যেতিয়া নেকি স্বাস্থ্যই সম্পদ আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে আমি জৈৱিক বস্তুৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে আৰু আমাক অফিচৰ ফালৰ পৰা এটা জৈৱিক NPK আৰু কিছুমান সাৰ দিছিলে দেই মই নামবিলাক বৰ বিশেষ নাজানো সেই বস্তুকেইটা ইয়াত দিলে ইয়াৰ মানে যিটো পাতৰ কালাৰটো সলনি হৈ যায় আৰু উৎপাদনটো বেছি হয় মই সেইটো কাৰণে সেই বস্তুটো বেছিকৈ ইয়াত ইউজ কৰোঁ তথাপিও মই গোবৰ দিওঁ কেঁচু সাৰ দিওঁ আৰু মোৰ নিজৰ ঘৰতে জাৰ্চি আছে গতিকে জাৰ্চি গোবৰ ইয়াত প্ৰচুৰ পৰিমাণে দি দিয়াৰ কাৰণে মোৰ উৎপাদনটো বৰ বেছিকৈ পায়